এইটো আপোনালোকে দেখা পাইছে যে ৰোড ছেফটি আৰু হেল্থ ইঞ্চুৰেঞ্চৰ ওপৰত কথা হৈছে, যোনটো কি হেল্থ ইঞ্চুৰেঞ্চটো বাৰু আমাৰ দেহাৰ কাৰণে ফিউচাৰৰ কথা আমি ছিকিউৰ কৰি ৰখা। এইটো এটা এনেকুৱা বস্তু হয় যোনটো কি আমাৰ ফিউচাৰটো মানে আমাৰ ছিকিউৰ কৰি ৰাখে, ফিউচাৰ ছিকিউৰিটি দিয়ে আমাক। যিহেতু এতিয়া ৰোড ছেফটি বেছিভাগ 5.45% ল'ৰাবিলাক, বেছিভাগ ল'ৰা অল আমাৰ ভাৰতত মানে ডেথ হৈ আছে। অলমষ্ট কি কাৰণটো হৈছে ৰোড ছেফটি। আমি যদি ৰোড ছেফটিটো ফ'ল' নকৰোঁ, মেইনলি ৰোড ছেফটিৰ পিছত যিহেতু কেইটামান মানুহ হস্পিটেলাইজ হোৱাৰ পিছত মানুহে আগবাঢ়ি নাহে, সহায় কৰিব নাহে। যিহেতু বেছিভাগ মানুহটো চান্দা কালেকশ্যন কৰিবই ওলাই আহে, কিন্তু সেইটো কৰা ভাল নহয়। আগৰ পৰা জানি ৰখাটো ভাল। হেল্থ ইঞ্চুৰেঞ্চ এনেকুৱা এটা বস্তু য'ত নেকি আমি ফিউচাৰৰ কাৰণে আমাৰ নিজৰ দেহাৰ কাৰণে ভাবি ৰাখোঁ। সেইটোৱে বুলি মই মানে ৰাখিলোঁ আৰু নিজৰ কথা, যাতে চবেই এইটোত ইণ্টাৰফেয়াৰ কৰে আৰু চবেই ইণ্টাৰেষ্টেড থাকে। সেইটো কাৰণে আমাৰ ওচৰত কণ্টেক্ট কৰিব পাৰে আৰু আমি সদায় 24/7 আমি আপোনালোকৰ লগত থাকিম। যেতিয়া কিবা হ'ব তেতিয়া আমি যাম, হস্পিটেলাইজ হ'লে আমি হস্পিটেললৈকেও যাম। সেই বুলি মোৰ কথাষাৰ মই এতিয়া থ'ম আৰু এই বুলি ক'লোঁ যে হেল্থ ইঞ্চুৰেঞ্চ এনেকুৱা এটা বস্তু যোনে চবেই বুজি নাপায়, কিন্তু নতুনকৈ বস্তুকেইটা আমি লোকেলিটিত যদি আমি নিজকে ৰাখিব পাৰোঁ তেতিয়া এটা ভাল, নিজৰ কাৰণেও ভাল আৰু লোকৰ কাৰণেও ভাল। দুখীয়া মানুহৰ কাৰণে বেছিভাগ ভাল, কাৰণ পইচা জমা কৰিব নোৱাৰে, ছেভিংছো কেতিয়াবা ভাঙিব লগা হয়। সেই বুলিয়ে হেল্থ ইঞ্চুৰেঞ্চটো কৰক, চবেই কৰক, আপোনালোকেও কৰক আৰু সকলোকে আগ্ৰহ কৰক। থেংক ইউ। হেলমেট বিতৰণ কৰা হৈছে? হেলমেট বিশেষ কৰা হৈছে, কাৰণ হৈছে আমাৰ ৰোড ছেফটিৰ ওপৰত কথা হৈছে। যিহেতু ৰোড ছেফটিৰ ওপৰত কথা হৈছে, মানুহবিলাক বাইক চলালে বেছিভাগ মানুহ হেলমেট নিপিন্ধে। কেইটামানে কয় আজি মোৰ ওচৰত পইচা নাই বুলি আপুনি কিনি দিব নেকি? সেইটো ক'লে নহ'ব ন, সেইকাৰণে আমিয়ে কিনি দি আছোঁ। কিন্তু হেলমেট পিন্ধক আৰু এক্সিডেণ্টটোও কম হওক। আৰু মানুহৰ যিহেতু হেলমেট পিন্ধা আদতটো নাই, ৰোড ছেফটি ফ'ল' কৰিব লাগে। আমাৰ ৰোড ছেফটি ফ'ল' নকৰিলে আমাৰ যিহেতু ফিউচাৰ, আমাৰ ফেমিলিৰ ওপৰত আমাৰ ছেভিংছকেইটা ভাঙিব লাগিব, আমাৰ ফেমিলিয়ে বাৰ্ডেন ফেচ কৰিব। সেই বুলিয়ে হেলমেটটো ডিষ্ট্ৰিবিউট কৰিলোঁ। আশা কৰোঁ এই হেলমেট ডিষ্ট্ৰিবিউট কৰা চাই পেলাই যে আৰু দুটা মানুহে আহে আৰু আগবাঢ়ে। আমি পলিচি কোনোবা যদি কৰে তেতিয়া হেলমেট, পেইন আৰু পেম্পলেট এইবিলাক বস্তু আমি গিফ্ট কৰিম। থেংক ইউ। জখলাবন্ধাত আমাৰ লগত আমি গেলেক্সি হেল্থ ইঞ্চুৰেঞ্চৰ পৰা আহিছোঁ। গেলেক্সি হেল্থ ইঞ্চুৰেঞ্চ হৈছে TVS মটৰ আছে, TVS মটৰ গ্ৰুপৰ দ্বাৰা প্ৰমোটেড এটা হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী। আমাৰ লগত এছ'চিয়েটেড হৈ আছে ইয়াত নজৰুল আছে, নজৰুলৰ ছোৱালী আছে, গতিকে তেওঁলোক দুইজন আমাৰ লগত এছ'চিয়েট হৈ আছে। আৰু তেওঁলোকে আমাক এটা প্ৰপ'জেল দিলে যে ৰোড ছেফটিৰ ওপৰত তেওঁলোকে এটা এৱাৰনেছ কেম্প কৰিব বিচাৰে জখলাবন্ধাত, আৰু তাত আমাক যোগাযোগ কৰিলে যে কেনেকৈ কি কৰিব পাৰি। গতিকে এনেকুৱা এটা মহৎ উদ্দেশ্য আগত ৰাখি ইয়াত এনেকুৱা এটা সজাগতা শিবিৰ কৰাৰ কাৰণে আমিও ভাল পালোঁ। আমি ভাল পাই তেওঁক ক'লোঁ ঠিক আছে আমিও তাত যোগ দিম আৰু তোমালোকে অৰ্গেনাইজ কৰা। গতিকে সেই উদ্দেশ্য আগত ৰাখি আজি ৰোড ছেফটি সজাগতা শিবিৰ হিচাপে এইটো অনুষ্ঠান আমি আগবঢ়ালোঁ। আমি হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী হিচাপে আমাৰো কিছুমান দায়বদ্ধতা থাকে, যাতে আমি সমাজক এইবিলাক বিষয়ত আমি এৱাৰনেছ আনিব পাৰোঁ। কাৰণ আজিকালি এক্সিডেণ্ট যথেষ্ট হৈ থাকে। ডেইলি নিউজ পেপাৰ খুলিলে আমি সদায় এটা এক্সিডেণ্ট দেখা পাওঁ। বহুত মানুহ, পাৰ্টিকুলাৰলি ইয়াত বক্তাই কৈ গৈছে যে য়ং মানুহবিলাক নৰ্মেলি এক্সিডেণ্টত মেক্সিমাম মানুহৰ ডেথ হয়। গতিকে আমি ইয়াত যদি কিছুমান প্ৰিকশ্যন হাতত ল'ব পাৰোঁ তেতিয়াহ'লে তাৰ পৰা বাচিব পৰা যায়। ইয়াৰ উপৰি আমি ইঞ্চুৰেঞ্চ অৰ্গেনাইজেশ্যন হিচাপে আমি এক্সিডেণ্টৰ কাৰণেও আমাৰ কিছুমান পলিচি থাকে, যে আজি কোনোবা এজন মানুহৰ যদি ডেথ হৈ যায়, মৃত্যু হৈ যায়, তেতিয়াহ'লে লাইফ ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে পলিচি দিয়ে। কোনোবা মানুহৰ যদি এক্সিডেণ্ট হৈ হস্পিটেলত থাকে তেতিয়াহ'লে হেল্থ ইঞ্চুৰেঞ্চবিলাকে পলিচি দিয়ে। কিন্তু কোনোবা মানুহৰ যদি হাত এখন কাটি যায়, ভৰি এখন কাটি যায়, চকু এটা বেয়া হৈ যায়, তেতিয়াহ'লে তাক কোৱা হয় যে ডিজেবল বুলি কোৱা হয়, তেওঁ চাকৰি কৰিব নোৱাৰিব, ইনকাম বন্ধ হৈ যাব। তেনেকুৱা ক্ষেত্ৰতো আমি কিছুমান ডিজেবল পলিচিও আছে, যে ফিজিকেল ডিজেবিলিটি হৈ গৈছে এক্সিডেণ্টৰ কাৰণে, সেইবিলাক পলিচিও আমি প্ৰভাইড কৰোঁ। আৰু আমাক ইয়াত এই অনুষ্ঠানটোত আমি যোগ কৰিব পাই, আমি নিজকে জড়িত কৰিব পাই আমি যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ, যাতে কলিয়াবৰৰ নিচিনা এটুকুৰা জেগাত আমি এনেকুৱা এটা অনুষ্ঠানৰ লগত আমি নিজকে জড়িত কৰিব পাৰিছোঁ। নজৰুলে ইয়াত যথেষ্ট সামাজিক কাম কৰি থাকে, বহুত সামাজিক কাম কৰে, এইটো এটা ভাল সামাজিক কাম। গতিকে আমি নিজকে জড়িত কৰিছোঁ। ইয়াত কিছুমান মানুহক হেলমেট ডিষ্ট্ৰিবিউট কৰা হৈছে অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা, আৰু ভৱিষ্যতে আমি আশা কৰোঁ ইয়াৰ জখলাবন্ধাৰ ৰাইজৰ পৰা আমি সহায় সহযোগিতা সকলো পাম।
নজৰুলে আমাক ইয়াত ৰিপ্ৰেজেণ্ট কৰে এইটো অৰ্গেনাইজেশ্যনক গেলেক্সি হেল্থ ইঞ্চুৰেঞ্চক ইয়াত নজৰুলে ৰিপ্ৰেজেণ্ট কৰে তপন আছে ইয়াত তপনেও ৰিপ্ৰেজেণ্ট কৰে নজৰুলৰ ছোৱালী আছে তাইও লাগি থাকে আমাৰ লগত গতিকে আপোনালোক সকলোৰে পৰা সহায় আশা কৰিছোঁ ভৱিষ্যতে যাতে আমিও আগবাঢ়ি যাব পাৰোঁ আৰু ইয়াত যিমানখিনি মানুহ আছে তেওঁলোকো যাতে ভালকৈ সুস্বাস্থ্যৰে থাকিব পাৰে কোনো অসুবিধা নোহোৱাকৈ ৰোড ছেফটিৰ ওপৰত আপোনাৰ গেলেক্সিয়ে কেনেকুৱা ধৰণৰ আৰু ক'ত সজাগতা সভা আহ্বান কৰিছে আমি একচুৱেলি এৱাৰনেছ কেম্পবিলাক কৰিয়ে থাকোঁ আমি 2-3টা টাইপৰ কেম্প কৰোঁ এটা হৈছে আমি কিছুমান হেল্থ কেম্প কৰোঁ হেল্থ কেম্প মানে হৈছে যে আমি আই কেম্প কৰিলোঁ হেল্থ কেম্প কৰিলোঁ আমি ডক্টৰ লৈ আহোঁ ডক্টৰ লৈ আহি তেনেকুৱা কেম্প কিছুমান অৰ্গেনাইজ কৰোঁ আৰু এনেকুৱা ধৰণৰ ৰোড ছেফটিৰ ওপৰত বিভিন্ন জেগাত কৰি আছোঁ শিৱসাগৰ যোৰহাট নগাঁও গুৱাহাটী এইবিলাক জেগাত আমি কৰি আছোঁ যাতে মানুহৰ ইয়াৰ ওপৰত সজাগতাটো বৃদ্ধি পায় আৰু মানুহৰ সজাগতাটো বৃদ্ধি পালে এক্সিডেণ্ট কম হ'ব ছিট বেল্ট মাৰিব মানে হেলমেট পিন্ধিব মাৰিব আমি হেলমেট সেইটো কাৰণে দিছোঁ যাতে আপোনালোকে হেলমেট পিন্ধক হেলমেট পিন্ধি পেলাই যদি বাইকখন চলায় তেতিয়াহ'লে এক্সিডেণ্টৰ পৰা বাচি থাকিব এটা পৰিয়াল বাচি থাকিব পৰিয়ালটোৰ ক্ষয় ক্ষতি নহ'ব এইটো গতিকে সেই হিচাপে চিম্বলিক হিচাপে আজি আমি ইয়াত দিছোঁ কেইবাজন মানুহকো আৰু আছে আমাৰ লগত সেইখিনিও আমি